গাইজ ওয়েলকাম টু ৰুমি জাকলৰ নতুন এটি ব্লগলে মই ৰুমি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া কৰিব লৈছো ব্ৰেকফাষ্ট, কিন্তু আচলতে কালি ব্লগটো কালি ভিডিঅ'টো যোনে যোনে চাইছে গম পাইছে কালি মই এটা চেলেঞ্জ ভিডিঅ' কৰিছিলো আৰু দিনটো কালি ভাত নাই খোৱা। ভাবিছিলো আজি ৰাতিপুৱাই ভাত খাম, কালি ভাত কেইটামান আছিলে ভতুৱাটো ভাতকেইটা নাখালে ভাল নালাগে, তথাপিও ৰাতিপুৱা মই ভাত খাই ভাল নাপাওঁ। হলেও কালি দিনটো যিহেতু খোৱা নাই ভাবিছিলো আজি ৰাতিপুৱা ভাতেই খাম, কিন্তু ৰাতিপুৱা কি ক'লে যে মই বোলে আজি ভাত খাম, গেছ লাগিছে। তো উপায় নাই, মই বনাই ললো পুৰি। টুকটুকে মই পুৰি খালো, মানে টুকটুকে খালে, মই এতিয়া খামহে। আৰু বিচনাৰ ওপৰত উঠি লৈছো খাবলৈ, কাৰণ সেইটো নিগনি এটা ঘূৰি ফুৰিছে, নহ'লে নিগনিটোৱে থপিয়াই, সেইকাৰণে বিচনাৰ ওপৰত উঠি লৈছো এতিয়া। আৰু ব্ৰেকফাষ্টটোৰ লগতে ভাবিছো ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আৰু কালিৰ যিটো ভিডিঅ' মই দিলোঁ আপোনালোকক চেলেঞ্জ ভিডিঅ', যদি এতিয়ালৈকে কোনেও চোৱা নাই তেন্তে প্লিজ চাই ল'ব। মই কৰি খুব ভাল পালোঁ আৰু ভাল লাগিলে কৰি। দিনটো মানে 24 আৱাৰ্ছ চেলেঞ্জ কৰিছিলোঁ এটা, আৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। যদি চোৱা নাই চাই ল'ব, মই পাৰিলে ভিডিঅ'টো লাষ্টত দি দিম, নহ'লে মোৰ চেনেলত গৈ হ'লেও চাৰ্চ কৰি ল'ব, বিচাৰি ল'ব, পাই যাব। আৰু আপোনালোকৰ ওচৰত যদি তেনেকুৱা ধৰণৰ চেলেঞ্জ কৰিব পৰা কিবা মানে আইডিয়া আছে, আপোনালোকে প্লিজ মোৰ লগত শ্বেয়াৰ কৰিব। যদি মই পাৰোঁ আকৌ কৰিম বাৰু তেনেকুৱা চেলেঞ্জ। মোৰ ভাল লাগিলে কৰি, আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। তো মই ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এতিয়া হ'ল দুপৰীয়া ভাত বনোৱাৰ সময়। মই ঘামি জুমি অৱস্থা নাই, বাহিৰত ধৰিব নাই পৰা চাগে, ইমান ৰ'দ নাই, কিন্তু একদম গুপগুপনি গৰম, একদম গৰমত মানে ঘামি জুমি অৱস্থা বেয়া হৈ গৈছে। ভাত পাতি থৈছোঁ সেইপিনে দাইল পাতিছোঁ, কুকাৰত দাইল পাতিছোঁ, এইপিনে ভাত পাতি থৈছোঁ। ভাত আমাৰ চচতে বনোৱা হয় সদায়, মানে কুকাৰৰ ভাত খাই বেয়া পায়, সেইটো কাৰণে। আৰু আজি একো নাই, চিম্পুল, মাছ মাংস একোৱেই নাই, নবনাওঁ মানে একো, সেইটো কাৰণে। আজি চাগে এতিয়া দুপৰীয়াৰ ৰেচিপি মই একো নিদিওঁ চাগে, কাৰণ একদম চিম্পুল বনাম, দাংবডি ভাজি আৰু দাইলতে কচু দিছোঁ, নেমু চেপা দাইল, সিমানেই হ'ব। আৰু কালিতো 4টা ৰেচিপি দিছোঁ, গতিকে আজি নিদিলেও এক্সকিউজ হ'ব চাগে। বাৰু চাওঁ, যদি পাৰোঁ কিবা কিবি বেলেগ কিবা বনালে দিম বাৰু। তো ভিডিঅ'টো চাই থাকক। Oh, let me up with a bright smile on now. Put me in the dark, so won't get lost. কি কম দুখৰ কথা, এইপিনে ভাত পাতি থৈছিলোঁ, দাইল ধুবৰ খানা একোৱে নহ'ল, ভাতখিনি আধা কুটুকীয়া হৈছিলে, গেছ চিলিণ্ডাৰ শেষ। এতিয়া খবৰা খবৰি কৰিছে, ইয়াততো আমাৰ লকডাউনো হৈ আছে, জানো পাবনে নাপায় নাজানো। আৰু কি কৰিম মানে, ভাতকেইটাও ভালকৈ নিসিজিলে, আধা কুটুকীয়া হ'ল ভাতকেইটা। চাওঁচোন কি হয়, আজি খোৱা হ'ব নহয় ঠিক নাই। চব আধাখৰীয়া হ'ল, কুকাৰেও চাইন নামাৰিলে, 2টা কুকাৰ, ভাতো আধা সিজা। আচলতে আমাৰ ছিংগল চিলিণ্ডাৰ, সেইটো কাৰণে অকণ প্ৰব্লেম হয়। ডাবল চিলিণ্ডাৰ হ'লে বাৰু ইমান দিগদাৰ নাছিলে। খবৰ কৰি আছে, নাজানো কি হয় আৰু। Oh, you're the one and only, you know. Want to be with you, call my name, love. Ooh, somebody else, and that is you. চিলিণ্ডাৰটো লৈ ওলাই গৈছে, পায় নে নাপায় নাজানো, পাব লাগে বুলি কৈছে। মানে কি কয় এইবোৰ, এজেঞ্চি নামেই মনত পোৱা নাই। এজেঞ্চিত নাপালেও ব্লেকতে ক'ৰবাৰ পৰা আনিব লাগিব। লগত এজন গৈছে, তেওঁ ব্লেকত ক'ৰবাত পায় নেকি, চিনি পাব চাগে। মানে উপায় নাই আৰু, আনিবতো লাগিবই, কাৰণ মই ছিংগল চিলিণ্ডাৰ আৰু প্ৰতিটো কামেই চিলিণ্ডাৰতে কৰা, মানে গেছতে কৰা হয়, সেইটো কাৰণে গেছটো অলপ বেছিকৈ যায়। উপায়ো নাই, কৰিবই লাগিব এতিয়া। আৰু মই মুখ চুখ ধুই আহিছোঁ, ইমান গৰম লাগিলে অতিপাত। আৰু নিগনিটোক চাওকচোন, এইটো এইফালে কোৱা, এইফালে চোৱা, ধুন এইফালে। তাক গা ধুৱাবলৈ পানীখিনি গৰম কৰিম বুলি ভাবিছিলোঁহে, চিলিণ্ডাৰে শেষ হ'ল, গা ধুৱাবই পৰা নাই এতিয়ালৈকে। আজি জানো বহুত দেৰি হ'ব চাগে, চব কামেই দেৰি হ'ব যেন লাগিছে। আৰু ঘৰৰ অৱস্থা দেখিছেনে এইবোৰ, এই নিগনিটোৱে চব কৰে। সেই টেবুলখনো কেতিয়াও কাপোৰখন তাত নাথাকে, এখন কাপোৰ ইয়াত পৰি আছেহি। যেতিয়াই মই পাৰি থৈ আহোঁ, সেইখন পাৰি থৈ অহা অলপ পাছতে দেখিব এই কুচনকেইটা নাই জেগাত। কুচনকেইটা ঠিক কৰিলোঁ, তাৰপিছত দেখিলোঁ আকৌ কাপোৰখন পেলালে। এই মানে একদম টিকটিকাই ফুৰিব, একো বস্তু জেগাত থ'বলৈ নিদিয়ে, একো বস্তু জেগাত নাথাকে। অ'পাতৰ দিনটো অকল সেয়াই কাম। এতিয়া বাহিৰলৈ চাই চাওকচোন।
খাই বৈ উঠি ইমানে গৰম লাগে নহয় আপুনি গেছ পালে বহুত দেৰিকে পালে 1:30মান বাজিলে আহি পাওঁতে আৰু আহি পাই আকৌ চেনিটাইজ কৰি মেলি মানে বনাওঁতে বহুত দেৰি হৈ গ'ল ধ্ৰুৱে আজি খোৱাও দেৰি সেইকাৰণে সি শুই গ'ল দেৰি হোৱাৰ কাৰণে আৰু মই এতিয়া কাটিব লৈছো আম খাই বোলে ৰাইজে সেইকাৰণে আম কাটো কাটা হৈ গ'ল এয়া অলপ কলা নিমখ ছটিয়াই দিওঁ আমটো আচলতে মুখখন গোটেই পানী ইমান গৰম উঠিলে মুখখন ধুই দিলো আমটো আচলতে আমাৰ সন্মুখৰ মানুহ ঘৰৰ পৰা দিয়া লোকেল আমে হয় বোলে কেনেকুৱা হ'ব নাজানো কিন্তু আম আছে বহুত অহিয়া আম নে কি কয় যে আম খালো গোটেইকেইটাই খাবলৈ ভালে আছিলে আমটো বেয়া নহয় খালি বৰ আঠ থকা গোটেই দাঁতত সোমালে এখন দেখিছেনে কিমানো তুলিম আৰু আমার মহারাজাক চাও কিনো কৰিব দিনটো অকল ইপিনৰ বস্তু সিপিনলে পেলাই দিব আৰু ৰুমটো যে দেখি মোৰ মাথাটো গৰম উঠি গৈছেগে কি অৱস্থা আপোনালোকক দেখাব নোৱাৰি ৰুমৰ অৱস্থা একদম মানে মোৰ চকু খোজুৱাই গৈছেগে দেখি ধুব অকণ আগফালেকে লৈ যাওঁ নেকি ভাবিছো আগফালে মানে চোতাললৈ আমি বাহিৰলৈ আহিলো অকণ ঘূৰো বোলা ফুৰিছো এতিয়া আমি ফুৰিছো বেছি বাহিৰলৈ নাই নিয়া ভয়তে এওঁতো মানে ৱাৰ্ণিং দি থৈ গ'ল ভিতৰলৈ যাবলৈ মহ ওলাইছে ঢেৰ বোলা ভিতৰত যাওঁ আমি অকণমান ফুৰি আহিলোগৈ দিয়া বেছি দূৰলৈ নাই চোতালতে গৈছিলোঁ এওঁ চকুকেইটা কেঁয়া কৰি পেলাই কৈছে ভিতৰত যোৱা বোলে আচলতে এহঁতক বাহিৰলৈ নুলিয়াওৱেই বোকাখাট মানে গোলাঘাটতে দুটা কেছ শুনিলোঁ সৰু ল'ৰা ছোৱালী ভয়ে লাগে সেইটো কাৰণে এহঁতক নুলিয়াওৱে মই এতিয়া বাহিৰলৈ গৈছোঁ যদিও ইয়াৰ কোচতে লৈ আছোঁ অলপ দেৰি থাকিলোঁ মদ হে ওলাইছে গুচি আহিলোঁ সেইটো কাৰণে অকণমান ভাল পালে সি বাহিৰৰ হাৱা অকণ লৈ আহিলে একদম গেটৰ মুখলৈকে নগ'লোগৈ মাজতে থাকিলোঁ ওচৰতে ভৰিকেইটা ধুই আহোঁগৈ আহিলোগৈ যি হ'লেও বাহিৰত ঘূৰা মানে বাহিৰত ঘূৰি আহিছোঁ যে সেইটো কাৰণে সিহঁতৰ কাৰণে আচলতে অকণমান সাৱধান হ'বলগীয়া হয় উপায় নাই নহয় হ'বই লাগিব আচলতে সাৱধান হয় নাই কি খাই আছা আজিকালি বহুত বদমাছ হৈছে কি বদমাছি কৰে কম বাৰু লাহে লাহে আপোনালোকক ই বহুত বদমাছ হৈছে কথা নুশুনা হৈছে হয় নাই লাজ লগা নাই মানুহে যে চাই আছে বুলি ক'বলৈ হে দাঁতকেইটা নিকট আছে কেনেকৈ মই যে বহুত দিনৰ পৰা ভিডিঅ' তোলোৱা নাই সেয়া মাৰ কাৰণে কেলে মই ভিডিঅ' ওলাবলৈ নিদিয়ে কেলে সেইটো কোৱা কেলে ওলাব সেইটো কোৱা সেইটো নাজানিলে নহ'লে সেইটো জানিব লাগিব মই কেলে মানা কৰোঁ ওলাবলৈ কেলে কৰোঁ কোৱা আজি ভুল নাই পাৰেগা সেইটোৱে কথা ইমান আমি সেইটো চাওকচোন নিজে বিচনাত উঠিছেগৈ গৈ এই ল'ৰাটোৱে যে কোনোবা দিনা ঘটনা ঘটাব মোৰ ভয়ে লাগে পাই সি যে আচলতে হেৰি ব্লগত ওলালে কিবা মুখখন ভেঙুচালি কৰা নিচিনা কৰি থাকে ফেচেঙি কৰি থাকে খং উঠে মই বকিলোঁ মানে মোৰ ভিডিঅ'টোতো নোলাবি এনেকৈ বুলি সেইদিনাখনৰ পৰা সি ভিডিঅ' মানে কৰিলে অকণ বেছি মানে মুখখন বেকা বেকি নিচিনা কৰি থাকে আৰু নোলায় তাৰমানে সি আৰু সেইটো তেনেকুৱা কৰি থাকে
সেইটোৱে ক'লে মুখখন মই এতিয়া বোলে ভেঙুচালি কৰি থাকিবৰ কাৰণে ওলাব মানে সঁচাকৈ হয় বেয়া লাগে নহয় তেনেকৈ ভেঙুচালি কৰি থাকিলে এতিয়া সি ডাঙৰ হ'ল ন সৰু ল'ৰা নহয় নহয় 6টা বাজিলে কিন্তু চাহটো অকণমান দেৰিকৈ খাম কাৰণ আম খোৱা বেছি দেৰি হোৱা নাই যে এতিয়া চাহ খাব মন যোৱা নাই অকণ দেৰিকৈ খাম মিঠাই গ'লো এতিয়া আহিছোঁ চাহ খাবলৈ চাহৰ লগত একো নাই চানা লৈ লৈছোঁ আৰু বিস্কুট খাম আজি কিয় নাজানো একো বনাবলৈ মন যোৱা নাই একো কৰিবলৈ মন যোৱা নাই ইমান এলাহ লাগিছে নহয় মানে গৰমো যথেষ্ট গৰম উঠিছে আৰু এলাহো মানে বহুত বেছি এলাহ লাগিছে মোৰ আজি কিয় নাজানো আৰু চাহকণ খাই খাই ভাবিছোঁ আজি ব্লগটো এইখিনিতে সামৰণি মাৰোঁ মানে বহলাই আৰু দীঘল কৰিবলৈ মন নাই আৰু একো ৰেচিপি নিদিলোঁ আজি তাৰ বাবে বেয়া নাপাব কাৰণ কালি 4টা ৰেচিপি দিছিলোঁ তো সেইকাৰণে আজি নাই দিয়া বুলি নহয় আচলতে আজি বিশেষ দিনত একো বনোৱাও নহ'ল আৰু এতিয়া ৰাতিও একো নহ'ব তেনেকৈ পনীৰ আছে পনীৰে হ'ব চাগে সেয়ানো কি দেখাম সদায় দেখাই থাকোঁ পনীৰৰ একেটাই ৰেচিপি সেইকাৰণে আজি দেখুওৱা নহ'ব একো তাৰ বাবে বেয়া নাপাব আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ কালি ধ্ৰুৱক নেদেখাৰ কাৰণে কমপ্লেইন আহিছিলে সেইকাৰণে আজি ধ্ৰুৱক অকণ বেছিকৈ দেখাই দিলোঁ তাৰ এক্টিভিটিবোৰে মানে দিনটোত অসংখ্য কিবা কিবি কৰি থাকে সকলোখিনিতো দেখুৱাটো সম্ভৱ নহয় বাৰু যিকণ পাৰিলোঁ আবেলি সময়তে অকণমান খেলিলে সেইকণকে ৰেকৰ্ডিং কৰিলোঁ আপোনালোকৰ কাৰণে বুলি আৰু কালি যিকেইটা 4টা ৰেচিপি দিছিলোঁ তাৰ পৰা মই মানে চবতকৈ বেছি ভাল লাগিলে মোৰ ক্ষীৰটো যিটো সন্ধিয়া বনাইছিলোঁ মেগী ক্ষীৰ মানে আমি চেৱৈ যে খাওঁ যে চেৱৈ টাইপত মানে তেনেকুৱা নিচিনা লাগিলে ভাল লাগিলে খাই সেইটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে মানে মই বিশেষকৈ ভাল পালোঁ খাই সেইটো আৰু ৰাতি যিটো বনাইছিলোঁ পনীৰ দি পেলাই বনাইছিলোঁ আচলতে চাইনিজ ডিছ খাবলৈ মোৰ ভাল লাগে বেছি খাই ভাল লাগে মানে চাইনিজ ডিছ চচবোৰ থাকে যে সেইটো কাৰণে আৰু চচ দি বনালোঁ যে ৰাতি সেইটো খাই ভাল লাগিলে কিন্তু এনেই নৰ্মেলি খোৱাতকৈ ৰাতি অকণমান বেলেগ টাইপত বনাইছিলোঁ ন সেইটো খাই ভাল লাগিলে আৰু চবতছে বেছি মানে নাম্বাৰ 1 বুলি ক'বলৈ হ'লে ক্ষীৰটো নাম্বাৰ 2 ৰাতি ডিছটো যিটো সেইটো সেইকেইটা আপোনালোকে ট্ৰাই কৰিব পাৰে বাকীকেইটাতো সচৰাচৰ খাই থকাই হয় ৰাতিপুৱা যিটো ব্ৰেকফাষ্ট সেইটোতো নৰ্মেল আৰু সেইটো খাই থাকোঁ আৰু দুপৰীয়া যিটো বনাইছোঁ সেইটো প্ৰায় খাই থকা হয়েই কিন্তু এইকেইটা আপোনালোকে ট্ৰাই কৰি চাব পাৰে গতিকে ট্ৰাই কৰি চাব আৰু আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন এটা ব্লগ লৈ কাইলৈ আকৌ আহিম বুলি আশা কৰি আছোঁ গতিকে চাই থাকিব বাই বাই